মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস পাতিলে তাক মোক মুখ্য অতিথি হিচাপে মাতিছে। মই ভট্টদেৱ বিশ্ববিদ্যালয়ৰ 3 দিন আগতে জইন কৰিছোঁ। আমাৰ মাননীয় অধ্যক্ষ ডক্টৰ শৰ্মা ডাঙৰীয়াই মোক ক'লে যে এনেকৈ আহিব লাগে। মই খুব ভাল পালোঁ, কিয় এইখন আমাৰ আণ্ডাৰতে দিলে, কনষ্টিটিউৱেণ্ট কলেজ হিচাপে আমাৰ আণ্ডাৰত দিলে, আমাৰ এফিলিয়েটেড কলেজ হিচাপে দিলে। গতিকে এনেকৈ 18খন কলেজ দিছে আমাক। এই 18খন কলেজৰ ভিতৰত এইখনো এখন। গতিকে মোৰ এটা দায়িত্বও আছে আহিবৰ কাৰণে, আৰু মই কলেজখন চাবৰ কাৰণে খুব আগ্ৰহী আছিলোঁ। আহি মই এনেকুৱাও ভাল লাগিল যে ইয়াৰ মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰমুখ্যে সমূহ শিক্ষক শিক্ষয়িত্ৰীসকল এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবৰ কাৰণে যথেষ্ট কষ্ট কৰিছে। আমাৰ প্ৰাক্তন অধ্যক্ষ মহোদয় মোৰ লগত আছে। তেখেতসকলে এটা কনচেনট্ৰেটেড এটা এফৰ্ট দিছে যে আমাৰ যিখিনি অভিভাৱক আহিছে বা ছাত্ৰ ছাত্ৰীসকল আছে, তেখেতসকলে এটা নতুনত্ব দিব পাৰি বা তেখেতসকলে আকৃষ্ট হয় মহাবিদ্যালয়খনৰ কাৰণে। আমাৰ বৰ্তমান মহাবিদ্যালয়খন হোৱাৰ লগে লগে আমি আমাৰ বিশ্ববিদ্যালয়ৰ যিটো আইন আছে, আমাৰ আইনৰ মানে গণ্ডিত এই মহাবিদ্যালয়খন কেনেকৈ আগুৱাই লৈ যাব পাৰি। এইখন মহাবিদ্যালয় নহয়, আৰু 18খন মহাবিদ্যালয় আছে। কাৰণ এই মহাবিদ্যালয়বিলাকৰ যিবিলাক শৈক্ষিক উত্তৰণ হ'ব, সেইবিলাক উত্তৰণে আমাৰ বিশ্ববিদ্যালয়খনত যথেষ্ট নাম কৰিব বুলি মই ভাবোঁ। আমাৰ এইটো বহুত দৰকাৰ হৈছে। দিল্লী বিশ্ববিদ্যালয়ৰ যিবিলাক কনষ্টিটিউৱেণ্ট কলেজ আছে, সেই কলেজবিলাকৰ যদি আপুনি চাই প্ৰফাইল চাই, সেইবিলাক কলেজবিলাকে আচলতে দিল্লী বিশ্ববিদ্যালয়ক বহুখিনি আগুৱাই লৈ গৈছে তেখেতসকলে, আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেনেকৈ বহুত বাহিৰত পঢ়িব যায়। কিন্তু আমাৰ মহাবিদ্যালয় যিখিনি আছে, এইখিনিক যদি মই ৰিয়েলি আগুৱাই লৈ যাব পাৰোঁ আমাৰ গণ্ডিত, আমাৰ বিশ্ববিদ্যালয়ৰ গণ্ডিত, এই মহাবিদ্যালয়খিনি তেতিয়াহ'লে আমাৰ ব্ৰেইন ড্ৰেইন যিটো হ'ব, সেই ব্ৰেইন ড্ৰেইনটো আমাৰ সমস্যা নাথাকিব। ছাত্ৰসকলে এটাই পঢ়ি উপকৃত হ'ব। কাৰণ আগুৱাই যাব, বহুত আগুৱাই যাব লগা বহুত দিশ আছে। এই দিশবিলাক গ্ৰহণ কৰিব পাৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকলক আমি তেনেকৈ নতুন শিক্ষানীতিৰ আধাৰত, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ আধাৰত তেওঁলোকক কেনেকৈ গঢ়িব পাৰি, তেওঁলোকৰ ক্ৰিয়েটিভিটি, তেওঁলোকৰ ক্ৰিটিকেল থিংকিং, এইবিলাক কেনেকৈ আগুৱাই লৈ যাব পাৰি, এইবিলাক আমি আৰু বিভিন্ন ধৰণৰ ডিটেইলছ আমি ডিছকাছ কৰিম। মোৰ কিছুমান প্লেন আছে মহাবিদ্যালয়বিলাকৰ ওপৰত। এই প্লেনখিনি আমি নিশ্চয় ডিছকাছ কৰিম অধ্যক্ষসকলৰ লগত। ডিছকাছ কৰি আমি এটা কনক্ৰিট এটা প্লেন বনাম। সেই প্লেন মতে আমি আগুৱাই যাম। এইখিনি আপুনি কৈছিলে মহাবিদ্যালয় তেনেকুৱা, মই মানে বস্তুটো এনেকুৱা, মহাবিদ্যালয়ৰ যিবিলাক কোৰ্চ থাকিব, সেই যিবিলাক কেৰিকুলাম থাকিব, সেই কেৰিকুলামবিলাক আমি নতুন শিক্ষানীতিৰ আধাৰত বনাবই লাগিব। এইটো আমাৰ নিৰ্দেশনা আছে আমাৰ। এই বনোৱাৰ পিছত এই মহাবিদ্যালয়বিলাকৰ যিবিলাক ছাত্ৰ ছাত্ৰী পাছ কৰি ওলাব, তেওঁলোকে যেতিয়া এটা নিজকে ভাবিব যে মোৰ যিটো শিক্ষা গ্ৰহণ কৰিব লগা আছিল, মই এটা ভেলু এডেড যিটো এডুকেশ্যন কয়, মই এটা গ্ৰেজুৱেট আউটকাম যিটো কয়, গ্ৰেজুৱেট আউটকামটো মই ৰিয়েলি এচিভ কৰিছোঁ মহাবিদ্যালয়খনৰ। অধ্যক্ষসকলৰ যথেষ্ট দায়িত্ব আছে এই ক্ষেত্ৰত। কাৰণ এইটো NEP-টোৰ কি হয়, এতিয়া NEP-টো গৈ এতিয়া 3rd ছেমিষ্টাৰ পাইছে, কিন্তু যেতিয়া লাষ্ট ইয়েৰ পাব, তাৰমানে 2nd ইয়েৰ পাইছে, লাষ্ট ইয়েৰ পালে এইটো এটা ডাঙৰ এটা দায়িত্ব চবৰে আহি যাব। যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে বিচাৰে মই ৰিচাৰ্চ কৰোঁ, ৰিচাৰ্চ পৰিৱেশটো আমি দিব লাগিব। তেওঁ ছ'চিয়েল ছায়েন্সৰ ছাবজেক্টেই হওক বা ছায়েন্সৰ ছাবজেক্ট হওক বা ইঞ্জিনিয়াৰিঙে হওক, চবৰে এটা দায়িত্ব থাকিব। ছ'চিয়েল ছায়েন্সৰ এনেকুৱা কিছু মই আপোনাক ক'ব পাৰোঁ যে বৰ্তমান আটাইতকৈ বেষ্ট ইউনিভাৰ্চিটি আমাৰ অসমৰ ইণ্ডিয়াৰ ভিতৰত হৈছে আমাৰ এইটো জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি। তাৰ বেছিকৈ নাম আহিছে অকল ছ'চিয়েল ছায়েন্স স্কুলখনৰ পৰা। তেওঁলোকে স্কুল ৱাইজ কৰে, তেওঁলোকে ইমানেই ভাল কাম কৰিছে ছ'চিয়েল ছায়েন্সৰ স্কুলত। তেনেকুৱা আমাৰ যিবিলাক আৰ্টছ ষ্ট্ৰীম আছে, ছায়েন্স ষ্ট্ৰীম আছে বা অন্যান্য ষ্ট্ৰীম আছে, বাণিজ্য বিভাগৰ ষ্ট্ৰীম আছে, এইবিলাকৰ পৰা যিবিলাক ছাত্ৰ ছাত্ৰী ওলাই আহিব, তেওঁলোকে বিভিন্ন দিশত যাতে আগবাঢ়ি যাব পাৰে, তেওঁলোকে এটা ৰিয়েলি স্কিল এটা ষ্টুডেণ্ট হিচাপে গঢ়ি উঠিব পাৰে, সেইবিলাক আমি দিশ যথেষ্ট ধৰণে আমি গুৰুত্ব সহকাৰে ল'ম। আৰু যাতে স্কিল কম্পনেণ্ট থকা কিছুমান ছাবজেক্টো খুলিব পাৰি, যাতে গাঁও অঞ্চলত এইবিলাক বিস্তৃত হৈ যায়, গাঁৱৰ ল'ৰা ছোৱালী যাতে বহুত যথেষ্ট উপকৃত হয়, সেইবিলাক আমি যথেষ্ট ধৰণে অগ্ৰাধিকাৰ ভিত্তিত আমি আলোচনা কৰিম। তাৰ দিশবিলাক চাই কেনেকৈ এইবিলাক কোৰ্চ খুলিব পাৰি, সেইবিলাক আমি চাম।